উফ ৰাম মোৰতো বিক কৰি গৈছে দিনত কাম কৰিবি আৰু ৰাতি ভালকৈ শুব নোৱাৰ কেলে ল'ৰাটো ইমান কন্দুৱাই আছ তাক মনে মনে ৰাখ আপুনি কেৱল শুবলৈ চিন্তা কৰিছে ল'ৰাটোৰ যে গা বেয়া হয় তাৰ যে জ্বৰ দিছে দিনৰ পৰা আপোনাক কৈ আছিলো কিন্তু আপুনি একো গুৰুত্ব নিদিলে নাকান্দিবা মোহন নাকান্দিবা মই আছো নহয় মই তোমাৰ ভাল কৰি দিম চিন্তা নকৰিবা কেনেকে ওলাই যাম বাৰু বাহিৰত ইমান ডাঙৰ হিম বৰষুণ দিছে ল'ৰাটোৱে যেন বহুত বেছি কষ্ট পাব নাই নাই মই এনেকে থাকিলে নহ'ব মই মোৰ ল'ৰাটো ভাল কৰিবই লাগিব ওচৰৰ ডক্টৰজনৰ ওচৰলৈকে যেন তেনে গুচি যাওঁগৈ ছাৰ আপোনাৰ ওচৰলৈ বহুত দূৰ খোজকাঢ়ি আহিছো আপুনি মোক সহায় কৰক কি হৈছে আপোনাৰ মোৰ ল'ৰাটোৰ গা ভাল নাই গোটেই দিনটো জ্বৰ হৈ আছে আৰু কাহ হৈ আছে ৰাতি শুবও পৰা নাই বহুত কষ্ট পাই আছে আপুনি চাই দিয়কচোন ল'ৰাটোক দৰৱ দিয়ক কিবা কিবি আৰু মই তেতিয়া খুৱাই দিব পাৰিম আৰু মোৰ ল'ৰাটো আগৰ নিচিনা আকৌ ভাল হৈ যাব হয় নেকি ভাল হ'ব চিন্তা নকৰিব চাওঁচোন আপোনাৰ ল'ৰাটো ওচৰলৈ দিয়ক আপুনি বহুত পলম কৰিলে মোৰ ওচৰলৈ আহোঁতে আপোনাৰ ল'ৰা এই পৃথিৱী এৰি গুচি গ'ল আপোনাৰ ল'ৰাৰ মৃত্যু হ'ল এয়া কেতিয়াও হ'ব নোৱাৰে মোৰ ল'ৰাৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে মোক এৰি ক'তো নাযায় মোৰ ল'ৰাই দুখ নকৰিব আপুনি এতিয়া ঘৰলৈ যাওকগৈ আপুনি একেবাৰে মনে মনে থাকক মই আপোনাক ভগৱান বুলি ভাবিছিলো আৰু আপুনি মোৰ ল'ৰাটোকে মৃত্যু বুলি কৈছে লাজ নালাগে আপোনাৰ মই ল'ৰাটোৰ ভাগৰ মাক হয় মই ল'ৰাটোক বচামেই চাই থাকক আপুনি ল'ৰাটোৰ মৃত্যু হৈছে কাৰণে মই মৃত্যু বুলি ক'লো আৰু মৃত্যু হোৱা ল'ৰাটোনো মাকে কেনেকে বচাব পাৰিব ইয়াৰ পৰা চহৰলৈ বহুত দূৰ মোৰ বিশ্বাস যে চহৰৰ ডক্টৰে মোৰ ল'ৰাটোক ভাল কৰি দিব আৰু ইমান দূৰ খোজ কাঢ়িছো বহুত ভাগৰ লাগিছে অলপমান গছৰ তলতে বহি লওঁ মই হয় জমদূত মই সেই মৃত্যু হোৱা সৰু ল'ৰাজনক নিবলৈ আহিছো কিন্তু ক'ত আছে মই বিচাৰি পোৱা নাই মোহন তুমি অলপো চিন্তা নকৰিবা দুখ নকৰিবা মই গম পাইছো তোমাৰ যে বহুত কষ্ট হৈছে তোমাৰ মা জীয়াই আছে মই তোমাক ভাল কৰি দিম আগৰ নিচিনা আকৌ খেলিব পাৰিবা সেই আকাশ দেৱতা তুমি হিম বৰষুণ দিবলৈ একেবাৰে এৰি দিয়া মোৰ ল'ৰাটো বহুত কষ্ট পাইছে মৃত্যু হোৱা সন্তানটো হওৱা কিন্তু সন্তানটো দেখোন মাকৰ কোলাৰ পৰা মই ল'ব কেতিয়াও নোৱাৰো এইটো অসম্ভৱ মই কিবা এটা বুদ্ধি কৰি মাকৰ কোলাৰ পৰা সন্তানটো মই আঁতৰাই পিনে সন্তানটোক মই লৈ যাব লাগিব কিন্তু মই সন্তানটো ল'বলৈ যদি এনেকৈ যাওঁ মাকৰ ওচৰলৈ তেতিয়া মাকে গম পাব যে মই জমদূত আৰু হয় সন্তানটো ল'বলৈ আহিছো বুলি তেতিয়া কেতিয়াও সন্তানটো এৰি নিদিব মই ৰূপ সলনি কৰিব লাগিব আইজনী তুমি মোক সৰু এটা সহায় কৰি দিব পাৰিবা নেকি মোৰ যে বহুত ভোক লাগিছে দুদিন ধৰি একো খোৱাই নাই ওচৰৰ কৰবাৰ পৰা কিবা খোৱা বস্তু লৈ আনাগৈ যোৱাচোন যোৱা মোৰ বৰ ভোক লাগিছে মই মৰিয়ে থাকিম এতিয়া কিন্তু দেউতা মইনো কেনেকৈ যাব পাৰিম মোৰ ল'ৰা মোৰ হাতত আছে আৰু গছৰ তলত অকমান ভালকৈ আছো যদি আকৌ ওলাই যাওঁ তেতিয়া হিম বৰষুণে মোৰ ল'ৰাটোক আৰু কষ্ট দিব বহুত ঠাণ্ডা সোমাইছে জ্বৰ হৈছে ল'ৰাটোৰ ভাগৰ মই তোমাৰ দুখ বুজি পাইছো কিন্তু মোৰো বহুত ভোক লাগিছে দুদিন ধৰি একো খোৱা নাই আৰু মই যদি এতিয়া মৰি থাকো তাৰ দুখী কেৱল তোমালোক হবা তুমি মোৰ কাৰণে কিবা এটা খোৱা বস্তু লৈ আনাগৈ মই তোমাক আৰু তোমাৰ ল'ৰাটোক 100 বছৰ জীয়াই থাকিবৰ কাৰণে আশীৰ্বাদ দিম তুমি এটা কাম কৰা ল'ৰাটো মোৰ হাতত দিয়া আৰু তুমি যোৱা কিবা এটা মোৰ কাৰণে খোৱা বস্তু লৈ আনাগৈ যোৱা ৰ'ব তেনেহ'লে আপুনি মোৰ ল'ৰাটোক খন্তে সময় ধৰি দিয়ক মই আপোনাৰ কাৰণে কিবা খোৱা বস্তু লৈ আনোগৈ গুচি গ'ল তাই এতিয়া মই এই মৃত্যু হোৱা ল'ৰাটোক লৈ যাব পাৰিম নিশ্চিন্ত মতে এয়া চোন আপেলৰ গছ মই এতিয়া আপেলকে সেই মানুহজনক দি দিব পাৰিম কিন্তু আপেলৰ গছজোপা চোন বৰ ওখ আৰু আপেলবোৰ ইমান ওপৰত লাগি আছে মই এতিয়া আপেল কেনেকৈ পাৰিব পাৰিম এয়া চোন আপেল পৰি আছে মই এতিয়া এই আপেলকে লৈ পিনে সেই মানুহজনক দি দিব পাৰিম হে ভগৱান সেই মানুহজন ক'লৈ গ'ল ক'ত আছে আপুনি ক'ত আছে ওলাই আহক মই আপোনাৰ কাৰণে খোৱা বস্তু লৈ আনিছো আৰু মোৰ ল'ৰাটো আপোনাৰ ওচৰত আছিলে ক'ত গ'ল আপুনি ওলাই আহক মোৰ ল'ৰাটোৰ ভাগৰ এনেই গা ভাল নাই জ্বৰ উঠিছে আকৌ এই মানুহজনে ক'লৈ লৈ গ'ল মোৰ ল'ৰাটোক তুমি বিচাৰি থকা সেইজন ব্যক্তি এজন সাধাৰণ ব্যক্তি নহয় সেইজন হৈছে যমদূত আৰু তোমাৰ ল'ৰাৰ মৃত্যু হৈছে সেইকাৰণে যমদূতে তোমাৰ হাতৰ পৰা সেই ল'ৰাৰ সন্তানটোক লৈ গ'ল তুমি এতিয়া ঘৰলৈ যোৱা কাৰণ তোমাৰ সন্তানটোৰ মৃত্যু হৈছে সেইকাৰণে যমদূতে লৈ গ'ল তুমি আৰু কেতিয়াও বিচাৰি নোপোৱা ঘৰলৈ যোৱা তুমি মই আপোনাক কাব কৰিছো ভগৱানৰ কাৰণে আপুনি মনে মনে থাকক মোৰ সন্তানটো মৃত্যু বুলি কেতিয়াও নক'ব মই সহ্য কৰিব নোৱাৰো মই আপোনাক হাতযোৰ কৰিছো আপুনি মোক সহায় কৰক যমদূতৰ ঘৰৰ ৰাস্তাটো আপুনি মোক দেখাই দিয়ক মই তাৰ পৰা মোৰ সন্তানটো লৈ আনিব পাৰিম মোৰ সন্তানটো বহুত গা বেয়া বহুত কষ্ট পাই আছে যমদূতৰ ঘৰলৈ যোৱা ৰাস্তাটো বহুত কঠিন তুমি কেতিয়াও যাব নোৱাৰিবা বহুত কেইটা পৰীক্ষা দিবলগীয়া হয় আৰু তুমি সেই পৰীক্ষা কেতিয়াও উত্তীৰ্ণ নহবা সেইকাৰণে যোৱা তুমি ঘৰলৈ যোৱা মই সন্তানটোৰ অবিহনে কেতিয়াও জীয়াই থাকিব নোৱাৰো মই এনেকৈ মৰি থাকিম আপুনি মোক সেই যমদূতৰ ঘৰলৈ যোৱা ৰাস্তাটো আপুনি মোক কৈ দিয়ক
ঠিক আছে বাৰু, তুমি ইমান অনুৰোধ কৰাৰ বাবে মই কৈ দিছোঁ, তুমি এতিয়া উত্তৰ দিশৰ ফালে যোৱা আৰু সেই নদী এখন দেখিবা আৰু সেই নদীখনৰ পৰাই সেই ৰাস্তাটো তুমি নিজে নিজে দেখি পাবা আৰু বহুত কেইটা পৰীক্ষা দিবলগীয়া হ'ব আৰু তুমি সেই পৰীক্ষা উত্তীৰ্ণ হ'বা বুলি মই বিশ্বাস কৰোঁ। যোৱা। সেই আকাশ দেৱতা, মই তোমাক অনুৰোধ কৰিছোঁ, হিম বৰষুণ দিবলৈ তুমি বন্ধ কৰি দিয়া। এই দুৰ্ভগীয়া মাগৰাকীক সহায় কৰা তুমি। মই মোৰ সন্তানটো য'তে আছে মই বিচাৰি উলিয়ামেই। পৃথিৱীত যিমান ডাঙৰ কাম হওক, যিমান কঠিন কাম হওক, মই সেই সকলো কঠিন কাম কৰিবলৈ সাজু। মই মোৰ সন্তানটো বিচাৰি উলিয়ামেই। সেই জলকুঁৱৰী, তুমি মোক ৰাস্তা দিয়া আৰু মই জানো এই নদী পাৰ হৈয়ে জমদূতে মোৰ সন্তানটো লৈ গৈছে। তুমি মোক ৰাস্তা দিয়া, সহায় কৰা। আপুনি কোন আৰু জমদূত যোৱা এই ৰাস্তাটো আপুনি কিয় বিচাৰিছে আৰু মই আপোনাক কিয় সহায় কৰিম? মই এতিয়া নিজৰ পৰিচয়নো কেনেকৈ দিওঁ? আপুনি ভাবি লওক যে মই এগৰাকী দুৰ্ভগীয়া মা, যি সন্তানক বিচাৰি বিচাৰি আপোনাৰ ওচৰত এতিয়া পাইছোহি। আপুনি মোক জমদূতৰ ঘৰৰ ৰাস্তাটো দেখুৱাই দিয়ক। অ' হয় নেকি? আপুনি মানে আপোনাৰ সন্তানক বিচাৰি আহিছে। পিছে জমদূতে এই নদী পাৰ কৰি দিলে মোক কিন্তু উপহাৰ দিয়ে। আপুনি মোক কি উপহাৰ দিব কওক? উপহাৰ? মোৰ ওচৰত বহুত বস্তু নাই, আপুনি যি বিচাৰে তাকে দিব নোৱাৰিম, কিন্তু মোৰ ওচৰত যি আছে তাকে আপোনাক দিব পাৰিম। খোজক, আপোনাক কি লাগে খোজক। আপুনি চিন্তা নকৰিব, মই যি বিচাৰিম সেয়া আপোনাৰ ওচৰতে আছে আৰু আপোনাৰ চুলিখিনি মোৰ বহুত পচন্দ হৈছে। আপুনি এটা কাম কৰক, আপোনাৰ চুলিখিনিকে মোক দিয়ক। মই মোৰ সন্তানৰ কাৰণে সকলো কৰিব পাৰিম। আপুনি যিহেতু মোৰ মূৰৰ চুলিখিনি বিচাৰিছে আৰু মই আপোনাক মোৰ মূৰৰ চুলিখিনি দি দিম। এয়া লওক আপোনাৰ উপহাৰ। মোক এতিয়া আপুনি অনুৰোধ কৰি মোক জমদূতৰ ঘৰৰ ৰাস্তাটো দেখুৱাই দিয়ক। মোৰ সন্তানটো মই নেদেখিলে মই মৰি থাকিম। আপুনি মোৰ এই পৰীক্ষা সফল হ'ল। আপুনি এতিয়া চিন্তা নকৰিব, মই আপোনাৰ নদী পাৰ কৰাই দিম আৰু আপুনি আগলৈ আগবাঢ়ি যাব পাৰিব। সেই জলকুঁৱৰী, আপোনালৈ বহুত বহুত ধন্যবাদ। ৰ'দৰ পোহৰত মোৰ গাটো জ্বলি যোৱা নিচিনা লাগিছে আৰু মোৰ সন্তানটোৰ কাৰণে কিমান কষ্ট কৰিব লাগিব কেৱল ভগৱানেহে জানে। নাই নাই, মই এনেকৈ দুৰ্বল হৈ পৰি গ'লে নহ'ব। ৰ'দ বতাহ বৰষুণ সকলোকে নেওচি মই আগবাঢ়ি যাবই লাগিব। মই মোৰ সন্তানটোক বিচাৰি আনিবই লাগিব জমদূতৰ মুখৰ আগৰ পৰা। এয়া কি? ইমান ডাঙৰ ডাঙৰ কেকটাছৰ গছ। মই এই কেকটাছৰ গছখিনিৰ মাজেৰে কেনেকৈ যাব পাৰিম? মোৰচোন গোটেই গাটো বিন্ধিব। মই হৈছোঁ কেকটাছ গছৰ ৰাণী। মোৰ গছত বহুত বছৰ ধৰি ফুল গজা নাই। তুমি হয়তো জমদূতৰ ওচৰলৈ যোৱা, সেইকাৰণে মোৰো এটা পৰীক্ষাত তুমি সফল হ'ব লাগিব। যদি তুমি এই পৰীক্ষা সফল হোৱা তেনেহ'লে তুমি জমদূতৰ ওচৰলৈ যাব পাৰিবা। যদি তুমি সফল হ'ব নোৱাৰা তেনেহ'লে তুমি কেতিয়াও তোমাৰ সন্তানক বিচাৰি নোপোৱা আৰু। মই মোৰ সন্তানৰ কাৰণে সকলো ধৰণৰ কষ্টই কৰিব পাৰিম। কওক, আপুনি কি পৰীক্ষা ল'ব বিচাৰে মোৰ পৰা কওক। তুমি মোৰ এই কেকটাছ গছজোপা তুমি সাৱটি ধৰা আৰু তুমি সাৱটি ধৰিলে এটাই মন কৰিবা যাতে সকলো কেকটাছ গছৰ পৰা যাতে ফুল ফুলে। যদি সকলো কেকটাছৰ গছৰ পৰা ফুল ফুলিব তেতিয়া তোমাৰ ৰাস্তা মুকলি কৰা হ'ব। চোৱা, তুমি সাৱটি ধৰাৰ পিছতেই গোটেই কেকটাছ গছজোপাৰ পৰা ফুল ফুলিছে। চোৱা, তুমি পৰীক্ষাত সফল হ'লা আৰু এতিয়া তুমি এনেকৈ ভালকৈ যাব পাৰিবা। কোনো এজোপা কেকটাছে তোমাক কেতিয়াও বিন্ধিব নোৱাৰে। আপোনালৈ বহুত বহুত ধন্যবাদ। কঁকালটো যে বৰ বিষ কৰি গৈছেগৈ। জমদূতৰ ঘৰ আৰু বেছি দূৰ নাই আৰু অলপমান গ'লেই জমদূতৰ ঘৰ পামগৈ। মই মোৰ অকণমানি মাইনাটোক আকৌ লৈ আনিব পাৰিম। মোক কোনো বস্তুৱে এতিয়া বাধা দিব নোৱাৰে। বহুত পৰীক্ষা পাৰ হৈ ইয়ালৈ আহিব পাৰিছোঁ। মোৰ অকণমানি ল'ৰাটোক বহুত বছৰ ধৰি দেখাই নাই। তাক লাগে আপোনাক। এনেকৈ আপুনি ভিতৰলৈ সোমাই যাব নোৱাৰে। ভিতৰত জমদূতে জিৰণি লৈছে। কি বোপাই, তুমি সঁচা কথা কৈছা নেকি? মই জমদূতকে বিচাৰি আহিছোঁ। বহুত বছৰ ধৰি বিচাৰিয়ে পোৱা নাছিলোঁ। ভিতৰত সঁচাকৈ জমদূত আছেনে? মোক সোমাবলৈ দিয়া। আপুনি এনেকৈ জমদূতক লগ কৰিব নোৱাৰে। জমদূতক লগ কৰিবলৈ হ'লে বহুত কেইটা পৰীক্ষা পাৰ কৰি আহিব লাগিব। মই জমদূতক লগ কৰিবৰ কাৰণে বহুত কেইটা পৰীক্ষা, 101টা পৰীক্ষাত মই উত্তীৰ্ণ হৈ ইয়ালৈ আহিব পাৰিছোঁ। বোপাই, মোক যাবলৈ দিয়া।
হয় নেকি? তেনেহ'লে আপুনি একেবাৰে শেষ পৰীক্ষাটো দিয়াই নাই। এতিয়া আপুনি শেষ পৰীক্ষাটো দিব লাগিব। যদি সেই পৰীক্ষা উত্তীৰ্ণ হয় তেনেহ'লে আপুনি ভিতৰত গৈ জমদূতক লগ কৰিব পাৰিব। পৰীক্ষা মানে শেষ হোৱাই নাই। মই মোৰ সন্তানক লগ কৰিবৰ কাৰণে কিমান যে পৰীক্ষা দিলোঁ, আৰু এইটো যদি একেবাৰে শেষ পৰীক্ষা তেনেহ'লে মই এই পৰীক্ষাও দিবলৈ সাজু, আৰু মোৰ বিশ্বাস মই এই পৰীক্ষাটো মই সফল হ'ব পাৰিম। আপুনি এই জুইখিনি দেখিছে নহয়? আপুনি এতিয়া এই জুইখিনিৰ ওপৰত 5 মিনিট থাকিব লাগিব, আৰু যদি তেতিয়া আপুনি একো নজ্বলে তেনেহ'লে মই আপোনাক ভিতৰলৈ পঠিয়াই দিম জমদূতক লগ কৰিবৰ কাৰণে। মই বহুতকেইটা পৰীক্ষা দিওঁতে চকু পানী ওলালে দুখ কৰিলোঁ, কিন্তু এইটো যিহেতু শেষ পৰীক্ষা সেইকাৰণে এইটো পৰীক্ষা মই কেতিয়াও চকু পানী নুটুকো আৰু কেতিয়াও দুখ নকৰোঁ। হাঁহি হাঁহি এই পৰীক্ষা দিম, আৰু মই বিশ্বাস কৰোঁ যে মই এই পৰীক্ষাটোতো সফল হ'ব পাৰিম। আপোনাক কিন্তু মই মানিলোঁ। আপুনি জুইখিনি দেখি অকণো ভয় কৰা নাই। যাওক ভিতৰলৈ যাওক। জমদূত ভিতৰত আছে, আপুনি লগ কৰকগৈ। আহক আপোনালৈ মই অপেক্ষা কৰি আছোঁ। বহুত কথা শুনিছোঁ আপোনাৰ। আপুনি বহুত বছৰ ধৰি মোৰ এই ঠাইখিনি বিচাৰি বিচাৰি আহিছে। আহক। তই কি অধিকাৰত মোৰ ল'ৰাটো লৈ আনিছিলি? মাকৰ বুকুৰ পৰা ল'ৰা কাঢ়ি নিয়াটো যে এটা ডাঙৰ পাপ, সেইটো তই নাজান নেকি? মোৰ ল'ৰা ক'ত আছে? উলিয়াই দে। মোৰ ল'ৰা উলিয়াই দে। মই লৈ যাম মই মোৰ ল'ৰাটোক। আপুনি হয়তো নাজানে যে মোৰ দৰ্জাৰে সেইজন ব্যক্তি আহিব পাৰে যিজন ব্যক্তিৰ মৃত্যু হৈছে, আৰু আপোনাৰ ল'ৰাৰ সেই তেতিয়াই মৃত্যু হ'ল। সেইকাৰণে মই আপোনাৰ ল'ৰাক লৈ আনিছিলোঁ, আৰু আজি আপুনি মোৰ দৰ্জাৰ ওচৰলৈ আহিছে। কাৰণ কি জানেনে? কাৰণ আপোনাৰো মৃত্যু হৈছে। মৃত্যু নোহোৱা হ'লে আপুনি মোৰ এই দৰ্জাখনো নেদেখিলে হ'লে কেতিয়াও। মৃত্যু হোৱা কাৰণে আপুনি আজি মোৰ চকুৰ আগত আছে, মোৰ সন্মুখত। কি? মোৰ মৃত্যু হৈছে? নাই মোৰ মৃত্যু কেতিয়াও হ'ব নোৱাৰে। মই মোৰ সন্তানটো বুকুৰ মাজত ৰাখিব বিচাৰোঁ। মই মোৰ সন্তানৰ কাৰণে আপোনাৰ ওচৰত বহুত বছৰ ধৰি আহি আজি পাইছোঁহি। এনেকৈ আপুনি নক'ব। মোৰ সন্তানটোক আপুনি উভতাই দিয়ক। মই মোৰ সন্তানৰ অবিহনে কেতিয়াও থাকিব নোৱাৰোঁ। দুখ নকৰিব, কিন্তু মই যিখিনি কথা কৈছোঁ সেইখিনি সত্য। আপুনি 20 বছৰ ধৰি এনেকৈ মোক লগ কৰিবৰ কাৰণে আহিছে। কিমান ঘাট প্ৰতিঘাত পাৰ হৈ আহিছে, কিমান পৰীক্ষা দিবলগীয়া হ'ল। আপোনাক মই কেতিয়াও চকু পানী টুকিব নিদিওঁ। আপোনাৰ সন্তানৰ লগত আপুনি ইয়াতেই ভালকৈ থাকিব পাৰিব। মই মোৰ ল'ৰাটো এবাৰ চাব বিচাৰোঁ। আপোনাক মই কাব কৰিছোঁ। মোৰ ল'ৰাটোক আপুনি মোৰ ওচৰত দি দিয়ক। মই মোৰ ল'ৰাৰ অবিহনে থাকিব নোৱাৰোঁ। মোৰ ল'ৰাটো ইমান ডাঙৰ হ'লনে? মইচোন সেই অকণমানি হৈ থাকোঁতেই মোৰ চকুৰ পৰা আঁতৰি গৈছিল। মোৰ ল'ৰা। মা, বোপাই, তই মোক এৰি আৰু ক'তো নাযাবি তই। এগৰাকী মাকে সন্তানৰ কাৰণে কিমান কি যে কৰিব পাৰে সেইটো কেৱল আপুনি এটা ডাঙৰ উদাহৰণ। আজিৰ পৰা আপোনালোকে এই সৰগত ভালকৈ দুয়ো থাকিব পাৰিব ভালকৈ।